Assam Assembly has passed the Assam Compulsory Registration of Muslim Marriage and Divorce Bill 2024, and the bill ensures that all marriages and divorces are registered with the government. When the bill also prohibits registration of child marriages. Well, it's a big story we are tracking today. Well, the Assam Assembly has passed the Assam Compulsory Registration of Muslim Marriage and Divorce Bill 2024, and the bill ensures that all marriages and divorces are registered with the government. The bill also prohibits registration of child marriages. Earlier, the Assembly passed the Assam Repealing Bill 2024 to abolish the Assam Muslim Marriages and Divorces Registration Act 1935 and the Assam Repealing Ordinance 2024. Taking part in the discussion, Chief Minister Himanta Biswa Sharma stated that the aim was to bring registration of Muslim marriages and divorces under the government system. Next bill. The Assam Repealing Bill 2024 পারিত কৰাৰ বাবে হৰণৰ উত্থাপন কৰিলো। প্ৰশ্নটো হ'ল যে বিধেয়কখন পাৰিত কৰা হওক, যিসকল সপক্ষে আছে কক হয়, যিসকল বিপক্ষে আছে কক নহয়। মই ভাবো হয় সপক্ষে প্ৰস্তাৱটো গ্ৰহণ কৰা হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল। পুৰণা বিলখন ৰিপিল হোৱাৰ পিছতহে যে নতুন বিল আনিব লাগে তেনেকুৱা কোনো কথা নাই। দুইখন সাইমালটেনিয়াছলি যাব পাৰে যে প্ৰথম এই বিলখন আমি ৰিপিল কৰিছো, নতুন বিলখন আহিব, কিন্তু নতুন যিখন বিল তাৰ এইখনৰ লগত কোনো সম্পৰ্ক নাই। সেইখন এখন কমপ্লিট নতুন ষ্ট্ৰাকচাৰ এটা, আৰু ৰিপিলিংটো হ'ল আগৰ বিলখনৰ ৰিপিলিং। এতিয়া কথাটো হ'ল যে এই বিলখন আমি এমেণ্ড কৰিলেও আমাৰ কামটো হ'লহেঁতেন, কিন্তু কথাটো হ'ল আমি যে কাজিখিনিকো গুচাই দিব লাগে। আমাৰ অকল চাইল্ড মেৰেজটোৱে বিলুপ্ত কৰা নহয়, কাজি ব্যৱস্থাটো আমি বিলুপ্ত কৰিব খুজিছোঁ। এই ক্ষেত্ৰত মই ভাবোঁ যে এটা ভুল ধাৰণা যাব নালাগে যে উই আৰ এমেণ্ডিং দ্য শৰিয়া এক্ট। নো, উই আৰ অনলি ৰিপিলিং দ্য মুছলিম ৰেজিষ্ট্ৰেশ্যন এক্ট, কাৰণ সুপ্ৰিম কোৰ্টে 2006 চনত ভাৰ্ডিক্ট দিয়াৰ পিছত 1935ৰ এক্টখন অলৰেডি অবছলেট হৈ গৈছে। আমাৰ গুৱাহাটী হাইকোৰ্টেও যেতিয়া জাজমেণ্টখিনি দিছিলে তেওঁলোকেও এইটো বিবেচনা কৰা নাছিলে যে সুপ্ৰিম কোৰ্টে অলৰেডি ষ্টেটক অৰ্ডাৰ দি থৈ দিছে যে এইটো আমি এমেণ্ড কৰিবই লাগিব, কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব। লাখৰ ওপৰত যদি ৰেজিষ্ট্ৰেশ্যন ফিজ ল'ব যায় এইটোতো উল্টা হৈ যাব। সেইকাৰণে মই আপোনালোকক এছুৰেঞ্চ দিলোঁ যে মুছলিম মেৰেজ উইল বি ৰেজিষ্টাৰ্ড এজ এ চিম্বলিক ফিজ অফ ₹1। আমাৰ মতলবটোৱে হৈছে কাজিক বিদায় দিয়া। গতিকে এমেণ্ড কৰিলে আমাৰ কামটো নহয়। তেওঁলোকে মানি লোৱা নোলোৱাৰ ওপৰত বিধানসভা কেনেকৈ চলিব? তেওঁলোকক খালি আমি ধন্যবাদ জনাইছোঁ যে ইমান দিন আপোনালোকে এটা কষ্টকৰ কাম এটা কৰিলে, আমি শুক্ৰিয়া দিছোঁ তেওঁলোকক, কিন্তু আজিৰ পৰা আমি তেওঁলোকক বিদায় দিছোঁ। সেইটো কাৰণে এখন ৰিপিলিং আইন যে মোৰ উদ্দেশ্যটো হ'ল চাইল্ড মেৰেজ নিৰ্মূল কৰা আৰু কাজি ব্যৱস্থাটো নিৰ্মূল কৰা। গতিকে আমাৰ উদ্দেশ্যটো এটা উদ্দেশ্য নহয় যে অকল চাইল্ড মেৰেজটো বন্ধ কৰা। মুছলিম মেৰেজ ইজ নাও ভেৰি ভেৰি চিৰিয়াছ ছাবজেক্ট, আৰু তালাক মুছলিম ওমেন্সৰ ৰাইটছৰ ওপৰত সুপ্ৰিম কোৰ্টৰ ইমান জাজমেণ্ট আহি আছে যে ইট ইজ নাও এ চিৰিয়াছ বিজনেছ। It is no longer a business what has been envisaged in 1935. আপোনালোকে মই বুজি পোৱা নাই যে 90 জন ব্যক্তিৰ কাৰণে কিয় কৈ আছে, সমগ্ৰ মুছলিম মহিলাৰ সুৰক্ষাৰ কাৰণে কিয় কোৱা নাই? যদি গভৰ্ণমেণ্টত ৰেজিষ্টাৰ হয় দে আৰ প্ৰটেক্টেড, দে আৰ ছিকিউৰ্ড। আপোনাৰ মা, আপোনাৰ ছোৱালী, মই নাজানো জনীয়া বিধায়ক মহোদয়ৰ নিজৰ ছোৱালী আছে নে নাই, দুজনী ছোৱালী। চ' লেট আছ টক এবাউট ইউৰ ডটাৰ। আপোনাৰ ছোৱালীৰ অধিকাৰৰ বিষয়ে আজি আমি কথা পাতোঁ। 90 জন কাজিক আমি চলাই ল'ম।